নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই ক'বলৈ গৈছোঁ ফেচবুকৰ বিষয়ে। ফেচবুকত আপোনালোকে এইকেইটা ছেটিং যদি এতিয়ালৈকে অন কৰা নাই, এই অপশ্যনকেইটা এতিয়ালৈকে যদি অন কৰা নাই তেতিয়াহ'লে সোনকালে কৰি লওক, কাৰণ এই অপশ্যনকেইটা যদি আপুনি অন কৰি লয় তেতিয়াহ'লে আপোনাৰ পেজটো বা প্ৰফাইলটো গ্ৰ' হোৱাত বহুত সহায় কৰিব আৰু আপোনাৰ ছেটআপখিনিও জল্দিকৈ আহিব। কি ছেটিং আপোনালোকে অন কৰিব লাগে এই ভিডিঅ'টোত মই আপোনাক ধুনীয়াকৈ দেখাম। যিসকলে নতুনকৈ ফেচবুকত কাম কৰিব বিচাৰিছে সেইকেইজনে ভালদৰে এই ভিডিঅ'টো চাব আৰু গোটেই চিষ্টেমখিনি ভালদৰে জানি ল'ব। আৰু এই ছেটিংকেইটা অন কৰাটো খুবেই জৰুৰী, খুবেই দৰকাৰ, কাৰণ এই ছেটিংকেইটা যদি আপোনাৰ থাকি যায় তেতিয়া কিন্তু বহুত আপোনাৰ প্ৰব্লেম হ'ব পাৰে বা আপোনাৰ ছেটআপ যিখিনি সেইখিনি নাহিব পাৰে আৰু প্লাছ আপোনাৰ ভিডিঅ'ত ভিউজ আৰু লগতে ফলোৱাৰ্ছ কমি যাব। এই ছেটিংকেইটা কি আছে গোটেইখিনি মই দেখাম। ভিডিঅ'টো আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই যাওক আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো লাইক এটা কৰক আৰু যেনেদৰে শ্বেয়াৰ কৰি দিয়ক। আৰু চেনেলটো যদি নতুনকৈ আছে তেন্তে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা নতুন ইনফৰমেশ্যন ভিডিঅ' সম্পূৰ্ণভাৱে আপোনালোকে চাবলৈ পাব। ঠিক আছে, তেন্তে আপোনালোকে বেছি দেৰি নকৰি আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কোনখিনি ছেটিঙৰ বিষয়ে ক'বলৈ গৈছোঁ ভিডিঅ'টো খুব ধুনীয়াকৈ চাওক। বহুতে নাজানে এই ছেটিংকেইটা ক'ত থাকে আৰু কেনেকৈ বিচাৰি পাব, আৰু সেই ছেটিংকেইটা কৰা অতি দৰকাৰী, কাৰণ বহুতে আপোনাক কৈ নিদিয়ে। কিছুমান এনেকুৱা ডাঙৰ ইউটিউবাৰ আছে, কিছুমান এনেকুৱা ডাঙৰ ফেচবুকৰ আছে, সেইখিনি আপোনাক কেতিয়াও এইটো কথা কৈ নিদিয়ে, কাৰণ এইটো এটা খুব এটা চিক্ৰেট কেছ আৰু সেইকেইটা ছেটিং কৰি লোৱাটো খুবেই দৰকাৰ। কাৰণ সেইকেইটা ছেটিং যদি আপুনি কৰি নলয় তেতিয়াহ'লে আপোনালোকৰ ফেচবুকত কেতিয়াও গ্ৰ'থ নহয়। ঠিক আছে, তো আপোনাক কোনকেইটা কৰিবলৈ মই ধুনীয়াকৈ দেখাই দিছোঁ। আপুনি ফেচবুকত যাব, ফেচবুক এপছ যেতিয়া আপোনাক অপেন কৰিব, অপেন কৰাৰ পিছতে আপোনালোকে ইয়াত এটা অপশ্যন পাব, যিটো আপোনাৰ এইটো 3 লাইন দেখিছে, 3 লাইনত ক্লিক কৰিব। 3 লাইনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত লিখা আছে ৰাহুল দাস, মোৰ এইটো প্ৰফাইল নেম হয়। আপোনালোকে এইটো চাৰ্চ কৰি ফ'ল' কৰি ল'ব। লগতে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাতো গৈ আপোনালোকে ফ'ল' কৰি ল'ব, কাৰণ ইয়াতো বহুতো ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকিব আপোনালোকে। তো আপোনালোকে ইয়াত যিটো নিজৰ প্ৰফাইল আছে, একাউণ্ট নাম আছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত প্ৰফেশ্যনেল ডেছবৰ্ড আছে, প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰিব। প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি যাব, আৰু এইবিলাক আপোনালোকে এভইড কৰিব, এইবিলাক নাচাব, কাৰণ মই ফেচবুকত ইমান কাম নকৰোঁ। জাষ্ট আপোনালোকক দেখাবৰ কাৰণে মই এইটো বেলেগ এটা একাউণ্ট আছে, সেইটোৰ পৰা মই কাম কৰি আছোঁ। এইটো যিটো মোৰ নতুন একাউণ্ট হয়। নেক্সট আপোনালোকে ইয়াত চাওক, তলত কেইবাটা অপশ্যন, এটা আছে ছাপোৰ্ট, ছেটিংছ এণ্ড টুলছ, এইটো আছে টুলছটো। অ'কে, তো আপোনালোকে টুলছ অপশ্যনত ক্লিক কৰিব। টুল অপশ্যনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি আহিব। ঠিক আছে, তো ইয়াত আপোনালোকে কেইবাটা অপশ্যন পাব চাওক, মনিটাইজেশ্যন, পে আউটছটো, এইবিলাক গোটেইবিলাক আছে। তো আপোনালোকে কোনটো ছেটিং বিচাৰি উলিয়াব আৰু কোনটো ছেটিং অন কৰিব লাগে, কোনকেইটা কৰিব লাগে, গোটেইখিনি মই আপোনালোকক দেখাম। ঠিক আছে, তো মই তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব। অহাৰ পিছত ইয়াত লিখা আছে চাওক ছাপোৰ্টছ। অ'কে, ইয়াত লিখা আছে ছাপোৰ্টছ বুলি, তো আপোনালোকে ইয়াত এই ছাপোৰ্ট অপশ্যনত ক্লিক কৰিব। ছাপোৰ্ট অপশ্যনত ইয়াত অহাৰ পিছত ইয়াত আপোনালোকে লিখা আছে ক্ৰিয়েটৰ এডুকেশ্যন। ঠিক আছে, তো এইখিনি আপোনালোকে এই অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব লাগিব। এই অপশ্যনটো যেতিয়া আপুনি চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আহিব ক্ৰিয়েটৰ এডুকেশ্যন বুলি। ঠিক আছে, সেইটো আপোনালোকে সদায় মনত ৰাখিব। মই যিদৰে দেখাইছোঁ আপোনালোকে একজেক্টলি তেনেকুৱা কৰিব। ঠিক আছে, ক্ৰিয়েটৰ এডুকেশ্যন য'ত লিখা আছে, তাৰপিছত ইয়াত আপোনালোকে এনেকৈ 1 2 3 4 5 6 7 এই গোটেইকেইটা আপোনালোকে অন কৰিব লাগিব, আৰু এইকেইটা অন কৰা খুবেই দৰকাৰ, কাৰণ এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ি চায় তেতিয়াহ'লে আপুনি গম পাব এইখিনি কিহৰ বাবে অন কৰা হৈছে। কাৰণ এইখিনি প্ৰথম চবৰে অফ থাকে, নিজে অন কৰিব লাগিব। মোৰ কিন্তু অন কৰা আছে, মই হ'লেও আপোনাক দেখাই দিছোঁ। তো আপোনালোকে প্ৰথমতে য'ত লিখিছে গেট ষ্টাৰ্টেড, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে এনেকুৱা ধৰণৰ অপশ্যন পাব। ঠিক আছে, তো আপোনালোকে এই চাওক য'ত লিখিছে গ্ৰীণ টিক, এইকেইটা আপোনালোকে সদায়, এতিয়া আপোনালোকৰ যেতিয়া প্ৰথম অপেন কৰিব তেতিয়া আপোনালোকে এইকেইটা গ্ৰীণ টিক নাথাকিব। ঠিক আছে, আৰু এইটো আছে। ঠিক আছে, আৰু আছে তলত, এইটো চাওক। তো ইয়াত আপোনালোকে গোটেইখিনি পঢ়ি চাব ভালদৰে, আপোনালোকে টাইম উলিয়াই পিনে তেতিয়া বুজি পাব। তো আপোনালোকে গোটেইখিনি গ্ৰীণ টিক লগাব। তাৰপিছত এইটো গ্ৰীণ টিক লগাব, এইটো গ্ৰীণ টিক লগাব। তাৰপিছত ইয়াত আপোনালোকে ইয়াত কণ্টিনিউ বুলি অপশ্যন আহিব, ইয়াত ক্লিক কৰি দিব, আপোনালোকে এইটো ডান হৈ যাব। ঠিক আছে, কংগ্ৰেচুলেশ্যন আহিব। তাৰপিছত নেক্সট আপোনালোকে বেক আহিব। অহাৰ পিছত আপোনালোকৰ ছেকেণ্ড অপশ্যন যিটো আছে এইটো ডেভেলপমেণ্ট ষ্ট্ৰেটেজি, ইয়াত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এইখিনি আপোনালোকে গোটেইখিনি গ্ৰীণ টিক মৰাব। ঠিক আছে, ইয়াত চাওক লিখা আছে লাৰ্ণ এবাউট অৰিজিনেল কণ্টেণ্ট। তাৰপিছত এইখিনি গোটেইখিনি এইবিলাক কোৱালিটি কি ধৰণৰ আছে আৰু আপোনালোকে এই ভিডিঅ'টো চাব পাৰে ধুনীয়াকৈ, আৰু এইখিনি গোটেইখিনি আপুনি গ্ৰীণ টিক লৈ তাৰপিছত আপোনালোকে ইয়াত আকৌ কণ্টিনিউ কৰি দিব। ইয়াত আপোনাৰ কংগ্ৰেচুলেশ্যন পাই যাব। ঠিক আছে, দুটা হ'ল। নেক্সট 3 নম্বৰটো আপোনাৰ ছেম প্ৰচেছ। 3 নম্বৰটো আপুনি ইয়াত লিখিছে গ্ৰ' ইয়ৰ অডিয়েন্স, ইয়াতো ক্লিক কৰিব। আপোনাৰ মেইন টপিকবিলাক মন কৰিব। ঠিক আছে, তো এইটো ইয়াত আপোনালোকে গ্ৰীণ টিক নাথাকিব, এইকেইটা গ্ৰীণ টিক কৰিব। এইটো কৰিব গ্ৰীণ টিক। নেক্সট এইটো তলৰকেইটাও কৰিব, এইকেইটা গ্ৰীণ টিক কৰিব। কৰি আকৌ তললৈ যাব, ইয়াতো গ্ৰীণ টিক কৰি ইয়াত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ঠিক আছে, ইয়াত আপোনাৰ গ্ৰীণ টিক হৈছে, কাৰণ মই অলৰেডি ক্লিক কৰা আছে, গতিকে মোৰ ইয়াত গ্ৰীণ টিক অহা নাই। ঠিক আছে, তাৰপিছত আপোনালোকে আকৌ বেক আহিব। বেক অহাৰ পিছত ইয়াত লিখা আছে চাওক
ক্ৰিয়েটৰ ৰিলছ বুলি এইটো সিম্পলি ইয়াত আকৌ এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এইখিনি আপোনাক গোটেইখিনি গ্ৰীণ টিক মাৰিব ঠিক আছে এইখিনি যে বক্স যেটা খালি থাকে এটা আপোনাক গ্ৰীণ টিক কৰিব এইটো গ্ৰীণ টিক কৰি আকৌ ইয়াত ক্লিক কৰি কন্টিনিউ কৰি দিব আপোনাক কংগ্ৰেচুলেশ্যন পাই যাব ঠিক আছে নেক্সট আপোনাক ইয়াত থাকিব protect useful and others বুলি যত লিখা আছে এটো আপুনি ক্লিক কৰিব এটো ক্লিক কৰাৰ পিছত আপোনালোকে এইখিনি ইয়াত আপোনাক গোটেইখিনি গ্ৰীণ টিক লগাই দিব ঠিক আছে গ্ৰীণ টিক লগাই আপুনি ইয়াত আপোনালোকে ইয়াত কন্টিনিউ কৰি দিব নেক্সট আকৌ কন্টিনিউ যাব তাৰ পিছত ইয়াত লিখা আছে advice from live creators ইয়াত যত লিখা আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা ধৰণৰ ভিডিওছ পাব ঠিক আছে আৰু এই ভিডিওছখিনি তলত যাব ডাইৰেক্ট ইয়াত আপুনি ভিডিওছত ক্লিক কৰিব লাগে ইয়াত আপোনাৰ থাকিব মাৰ্ক টপিক এজ ডাউন বুলি যত লিখা থাকিব ইয়াত আপুনি ক্লিক কৰি দিব এটো আপোনাৰ কংগ্ৰেচুলেশ্যন হৈ যাব ঠিক আছে নেক্সট আপোনালোকে এটো এটা অপচন পাব ৰিলছ এডভাইস ফ্ৰম টপিক ক্ৰিয়েটৰ ইয়াতো ক্লিক কৰিব ইয়াত ক্লিক কৰি আপুনি এটো এখিনি এটো গৈ ডাইৰেক্টলি ইয়াত আপুনি কোনো ভিডিওত ক্লিক কৰিব নালাগে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি এটো ডান হৈ যাব আৰু এই সেটিং কিটা আপুনি যেতিয়ালৈকে নিক অন নকৰে তেতিয়ালৈকে আপোনালোকৰ ভিডিওত ভিউজ ফলোৱাৰ্স সেবিলাক একো নাহে আৰু আপোনাৰ মনিটাইজেশন সেটআপটো পটকে নাহে ঠিক আছে আৰু এটো আপোনালোকে হয়তো বহুত কম দেখিছে কিন্তু এটো কৰাটো খুবেই দৰকাৰী তো আজি ভিডিওত ইমানখিনি দেখালো আশা কৰো আপুনি ভিডিও চাই ভাল পাইছে সো প্লিজ আৰু যদি আপোনাৰ কিবা যদি জানিবলগীয়া আছে ফেসবুকৰ বিষয়ে যদি আপুনি আৰু কিবা কৰিবলগীয়া আছে আপোনাৰ একাউণ্টত যদি কিবা প্ৰবলেম আছে তো আপুনি যদি মোক পাৰ্সনেলি মোৰ লগত কন্টাক্ট কৰিব বিচাৰে তেতিয়া মোৰ ভিডিও ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দি থোৱা আছে তাত গৈ আপুনি মোক যোগাযোগ কৰিব ডিএম কৰিব মই আপোনাক নিশ্চয় হেল্প কৰিম যি হেল্প লাগে মই আপোনালোকক মোৰ ফালৰ পৰা মই যিমানখিনি পাৰো মই সিমানখিনি আপোনাক হেল্প কৰি দিম আপোনাৰ ফুল একাউণ্ট মই ধুনীয়াকৈ আপোনাক বনাই দিম ঠিক আছে কিন্তু আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰি ল'ব তাত গৈ মেছেজ কৰিব তো বন্ধুসকল আজি ভিডিওটো ইমানেই আছিল আশা কৰো আপোনালোকে ভিডিও ভাল পাইছে এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিও পাই থাকিলে প্লিজ সাবস্ক্ৰাইব কৰিব মানে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতিয়া নেকি নতুন নতুন ইনফৰমেশ্যন ভিডিও সব আপোনালোকে চাবলৈ ঠিক আছে তেন্তে আপোনালোক আজিলৈ মানে পুনৰ নতুন ভিডিওতে লগ পাম বাই